বিটিআৰৰ শুক্লাই চাৰফাং সমষ্টিৰ ৰামচাচাৰত বিপিএফৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী গণেশ কছাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ চৰকাৰৰ কাৰ্যকালত সমষ্টিটোত সম্পাদন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে আৰু ইউপিপিএলৰ চৰকাৰৰ দিনত উন্নয়ন স্তব্ধ হোৱা বুলি অভিযোগ কৰে। বিপিএফৰ নেতাগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত প্ৰলোভন আৰু ঠগবাজিৰ বিৰুদ্ধে মাৰ বান্ধি হাগ্ৰামা মহিলাৰীক বিটিচিৰ চিফ বনাবৰ বাবে বিপিএফক ভোট দি বিজয় মুকুট পিন্ধাবলৈ ৰাইজক আহ্বান জনায়। সভাৰ পূৰ্বেই গণেশ কছাৰীৰ বাসগৃহত বিপিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বক ভাল পাই 29 জন লোকে বিপিএফত যোগদান কৰে। সদায় কৈ আছো দিনী নেখা বিপিএফ দলৰ নীতি আদৰ্শক ভাল পাই হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব ভাল পাই পেলাই আজি বিজেপি ইউপিপিএলৰ মানে ৰাইজে যিবিলাক এওঁলোকৰ নেতা কৰ্মীবিলাকে আমাৰ দলত যোগদান কৰিছে এই হিচাপে আজিও মোৰ চোতালতে 29 জন ব্যক্তি ইতিমধ্যে যোগদান কৰিছে আৰু অহা পৰহি 18 তাৰিখে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিব নাওকাটাত 10টা বজাত তাতো আমাৰ 100 ব্যক্তি হয়তো 1000 ক্ৰছ হ'ব পাৰে জয়নিং প্ৰগ্ৰাম আৰু আছে আৰু এই হিচাপে অহা মানে এই 18 তাৰিখে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হেলিকপ্টাৰ লৈ আহিব তাতে আমি 15,000 মানুহ গেদাৰিং কৰাৰ কাৰণে আমি যোজা কৰিছো। আজি আপোনাৰ সমষ্টিতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ৰণনন্দন নাৰ্জাৰী হৈ গৈছে মাত্ৰ 6,000 চিয়াৰ টংলাৰ পৰা আনিছে এটোকে আদা বেংৰা এজন মানুহ আছে তেখেতসকলৰ নেতা তেখেতে 14,000 কৰি দিছে এই ফিল্ডত হিটো ফিল্ড মানে হেৰি কৰিলে মাত্ৰ 8,000 চিয়াৰ খায় কিন্তু তাতে খালি আছে মাত্ৰ 6,000 মানে চিয়াৰে দিয়ে তাতে হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত এইখিনি মানুহ হৈছে গতিকে ইয়াৰকৈ ডাবল আমাৰ যিটো মিটিং হ'ব অহা পৰহি আপোনালোকে মিডিয়াই জানিব আপোনালোকৰ ফুটেজ আছে আজিৰ প্ৰগ্ৰামৰ আৰু অহা 10 তাৰিখ মানে 18 তাৰিখৰ যিটো প্ৰগ্ৰাম এইটো ফুটেজ আপোনালোকে ল'ব তাত পাৰ্থক্য ৰাইজে দেখা পাব। ইমানৰ পিছতো বিপিএফত জয়নিং হৈ আছে কি ভাল পাই সদায় জয়নিং হৈছে উন্নয়ন আজি বহুত প্ৰতিশ্ৰুতি প্ৰলোভন দিছিল ৰাইজক অৰুণোদয় দিয়াৰ কথা IBS দিয়াৰ কথা চাকৰি দিয়াৰ কথা এইবিলাক কথা গছ পুলি ৰোৱাৰ পইচা এইবিলাক কথা এইফালে হল মানে বিভিন্ন প্ৰলোভন ৰাইজক দি আছিল মহিলা বাইদেউসকলক দি আছিল তেখেতসকলৰ প্ৰতিশ্ৰুতি দিয়া মতে মানে মহিলাসকল বাইদেউক ৰাইজসকলক মানে কোনো দিব পৰা নাই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই উন্নয়ন নাই আমাৰ ৰাস্তা ঘাট এনেকা অৱস্থা আজি মানে যিসকল বাছ ইয়াত লৈ আহিছিল তেখেতসকলে কৈছে বাছ গাড়ী চলাব পৰা উপযুক্ত ৰাস্তা নহয় বুলি কৈ আছে ই ৰিক্সা সন্থাবিলাকে কৈ আছে আমাৰ সোৱাগপুৰ বাঙালীপাৰাৰ যিবিলাক মানে ই ৰিক্সা সন্থা মানুহবিলাকে ই ৰিক্সা চালকবিলাকে কৈ থাকে আমাৰ মহিলা বাইদেউসকলে ব্লকত গৰেশ্বৰ ব্লকত যাবৰ কাৰণে ই ৰিক্সা ভাড়া লয় কিন্তু আমাৰ সেই মানে নাওকাটা সোৱাগপুৰৰ ই ৰিক্সা মানে চালকবিলাকে মহৰীপাৰা গৰেশ্বৰলৈ নাযায় এই অৱস্থা হৈছে। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।